হেল্ল' এভৰিৱান, মই আজি উপস্থিত আছোঁ গুৰুকুল ছায়েন্স একাডেমি ধুবুৰী। আৰু এইখন কলেজ, এইখন ছিনিয়ৰ ছেকেণ্ডেৰী আজি অপেনিং হ'ব, যাৰ বাবে আমালোক তিনিজনক অকণমান ইনভাইট কৰিছে। আৰু মোৰ লগত আছে সোনামিয়া, তাৰপিছত আমি একেলগে পঢ়িছোঁ। তাৰপিছত মোৰ লগত আছে মুস্তাক ৰফিক। আজিৰ দিনত মুস্তাক ৰফিকে ফিজিক্সৰ লেকচাৰাৰ, ফিজিক্স পঢ়াব ইয়াতে। আৰু আমি একেলগে পঢ়িছিলোঁ, এটা বেঞ্চত আমি বহিছিলোঁ। আৰু আজিৰ দিনত কিন্তু বহুত ফিজিক্স পঢ়াব। আৰু আপোনালোকক মই এটা কথা কওঁ, গুৰুকুল ছায়েন্স একাডেমি কিন্তু বহুত ধুনীয়া এটা কলেজ হ'বলৈ আৰম্ভ হৈ আছে। কাৰণ ইয়াতে অলৰেডি এটা ষ্ট্ৰীম, অনলি এ ছায়েন্স ষ্ট্ৰীম ইয়াত মানে এডমিশ্যন ল'ব। আৰ্টছো নাই, কমাৰ্চো নাই, মানে ফুল ইনভাইৰমেণ্টেলটো অকণমান মানে ছায়েন্সৰ নিচিনাকৈ হ'ব। যাৰ বাবে গতিকে আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালী যদি অকণমান আছে আপোনালোকৰ ওচৰে পাঁজৰে বা সেনেকুৱা মানে ইনভাইৰমেণ্টেল অকণমান চেঞ্জ বিচাৰে, তেনেহ'লে আপোনালোকে গুৰুকুল ছায়েন্স একাডেমীত অকণমান এডমিশ্যন দিব।